আৰু এটা কাম কৰিবি, লিখি থকা বস্তু ন বৰ্ডখনৰ মাজত মানে স্ক্ৰীনটোৰ মাজত এনেকৈ দি পেলাই ফ'কাছ আহিব যে ধৰি ৰাখিবি, হালধীয়া এটা হৈ যাব। তাৰপাছত এই ছাইডটোনৰ আমাৰ ব্ৰাইটনেছো বঢ়াই দিবি, হয় নাই? অঁ, এইটোলৈ জ্বলাব পাৰোঁ, খালি চকু ধৰে কাৰণে নাজ্বলাওঁ। 7 নম্বৰ কুৱেশ্যন, 7 নম্বৰ কুৱেশ্যন চা কি আছে। নাই, ইয়াত ৰিফ্লেক্ট মাৰে আৰু চকু ধৰে। এইটো জ্বলাই চাওঁ, ট্ৰাই কৰিব পাৰি, চকু নধৰিলে। অঁ, ঠিক আছে। এইটো খালি ব্ৰাইটনেছ বঢ়াবি দেই। 6টো হৈ গ'ল, 7ৰ পৰা আছে। অ'কে, লিখা পাছত কৰিবি দেই, ব্ৰাইটনেছটো বঢ়াই দিবি। 7টো কি আছে, 7টো কুৱেশ্যনটো আছে, আমাৰ চাবি দেই, শুনিবি। কৈছে যে ইউজিং থিয়ৰম 6.1, 6.1 থিয়ৰমটো কি আছিলে? 6.1 থিয়ৰমটো আছিলে আমাৰ হেৰি থেলছ থিয়ৰম। বিপিডিটোকে 6.1 বুলি কয়। কাক কয়? বিপিডিটো, ঠিক আছে। কৈছে যে প্ৰুভ দেট এ লাইন ড্ৰন থ্ৰু মিড পইণ্ট অফ ওৱান ছাইড অফ এ ট্ৰায়েংগল। ভাঙি ভাঙি পঢ়িম আৰু আঁকি আঁকি যাম, চাবি দেই। কুৱেশ্যনটো পঢ়িবি, বৰ্ডলৈ চাবি। প্ৰুভ দেট আ লাইন drawn through the midpoint of one side of a triangle. ফাৰ্ষ্টতে এটা ট্ৰায়েংগল ড্ৰ কৰোঁ। ট্ৰায়েংগল ড্ৰ কৰিলোঁ। কৈছে যে এটা লাইন, এটা ছাইডৰ মিড পইণ্ট এটা আছে, তাৰ মাজেদি এটা লাইন গুচি গৈছে। খালি কেনেকৈ গৈছে কৈছে, পেৰেলেল টু আনাডাৰ ছাইড। এইডাল হৈছে আনাডাৰ ছাইড, এইটো হৈছে মিড পইণ্ট থকা ছাইডটো। এটা লাইন ড্ৰ কৰি দিছোঁ এটা ছাইডৰ মিড পইণ্টৰ মাজেৰে আৰু আনডাল লাইনৰ বা আনডাল ছাইডৰ পেৰেলেল হিচাপে গৈ আছে গৈ আছে গৈ আছে গৈছে, কাট খাই গ'ল। কৈছে যে বাইছেক্ট দ্য থাৰ্ড ছাইড। এইটো আমাৰ কাৰণে থাৰ্ড ছাইড, এইটো আমাৰ কাৰণে ফাৰ্ষ্ট ছাইড, এইটো আমাৰ কাৰণে ছেকেণ্ড ছাইড, এইটো আমাৰ কাৰণে থাৰ্ড ছাইড। কৈছে যে লাইন এডাল আঁকিছোঁ, কেনেকৈ আঁকিছোঁ? এটা ছাইডৰ মিড পইণ্টৰ মাজেদি আৰু ছেকেণ্ড ছাইডডালৰ পেৰেলেলকৈ আমি প্ৰুভ কৰিব লাগে ই যে থাৰ্ড ছাইডডালক কাটিছেগৈ, এই কাটা পইণ্টটো থাৰ্ড ছাইডডালৰ মিড পইণ্ট হয়। কি দিয়া আছে? দিয়া কি আছে? ট্ৰায়েংগলটোৰ এটা ছাইডৰ মিড পইণ্টৰ মাজেৰে আৰু ছেকেণ্ড ছাইডডালৰ পেৰেলেলি লাইনডাল যদি আঁকি দিওঁ, ই থাৰ্ড ছাইডকো বাইছেক্ট কৰে বুলি প্ৰুভ কৰিব। বাইছেক্ট কৰে মানে কি? এই পইণ্টটো থাৰ্ড ছাইডৰ কি ওলাব লাগিব আমি? যদি এই লাইনডালে এই ছাইডটোক এই পইণ্টটোত বাইছেক্ট কৰে, বাইছেক্ট কৰা মিনিংটো কি? ইকুৱেল ন? ডেট মিনছ এই পইণ্টটো এই লাইনডালক এই ছাইডটো কি হ'ব? বাইছেক্ট মানে কি? ইকুৱেল ইকুৱেল না? এই মাজৰ পইণ্টটো কি বুলি কয়? যেনেকৈ এই পইণ্টটোত এই লাইনডাল এই ছাইডটো বাইছেক্ট হৈ আছে, বাইছেক্ট মানে কি? এই পাৰ্ট ইজ ইকুৱেল এই পাৰ্ট। তো এই পইণ্টটো কি বুলি কয়? এই ছাইডটোৰ, এই পইণ্টটোক ছাইডটোৰ কি বুলি কয়? অবভিয়াছ না, কি বুলি কয়? ঠিকে আছে, কি কৈছোঁ? মিড পইণ্ট বুলি কয়। তুমি কি প্ৰুভ কৰিব লাগে? এটা ছাইডৰ মিড পইণ্টৰ মাজেৰে লাইনডাল গুচি গৈছে, কেনেকৈ গুচি গৈছে? এই তলৰ ডালত পেৰেলকৈ গুচি গৈছে। গৈ থাকোঁতে গৈ থাকোঁতে গৈ থাকোঁতে ইয়াত কাট খাই গ'ল। এই য'ত কাট খালে সেই পইণ্টটো এই লাইনডালৰ বা এই ছাইডটোৰ কি বুলি ক'ব কৈছে? মিড পইণ্ট বুলি দেখাব কৈছে। কি কৈছে আকৌবাৰ চা কুৱেশ্যনটো। আ লাইন পাছিং থ্ৰু। এই লাইনডাল নাছিলে দেই, এই লাইনডাল মই আঁকিছোঁ। আমাৰ ওচৰত ইনফৰ্মেশ্যন কি কি আছিলে? আমাৰ ওচৰত ইনফৰ্মেশ্যন আছিল যে ট্ৰায়েংগল এটা আছে, ভেৰি গুড। ট্ৰায়েংগলৰ এটা ছাইডৰ ফাৰ্ষ্ট ছাইডটোৰ মিড পইণ্টটো দিয়া আছে, ভেৰি গুড। কৈছে কি? কাম এটা কৰাচোন, এই মিড পইণ্টটোৰ মাজেদি লাইনডাল আঁকি দিয়া। কেনেকৈ আঁকিম? এনেকৈ আঁকিব পাৰি, এনেকৈ আঁকিব পাৰি, এনেকৈ আঁকিব পাৰি, এনেকৈ আঁকিব পাৰি, কেনেকৈ আঁকিম? বুলি এনেকৈ আঁকা যাতে ছেকেণ্ডডালৰ পেৰেলেল হয়। অ'কে, এডাল আঁকি দিছোঁ এনেকৈ, পেৰেলেলকৈ আঁকি দিলোঁ, কাট খাই গ'ল। এটা ছাইডৰ মিড পইণ্টৰ মাজেদি গ'ল, তলৰডালৰ পেৰেলেল হ'ল আৰু আল্টিমেটলি সি থাৰ্ড ছাইডক এই পইণ্টটোত কাটি গুচি গ'ল। মই দেখাব লাগে যে এই পইণ্টটো থাৰ্ড ছাইডডালৰ কি হয় বুলি? মিড পইণ্ট হয় বুলি দেখাব লাগে, ঠিক আছে? বাৰু, এতিয়া শুনিবি কথা এটা। ইন ট্ৰায়েংগল এ বি চি, এ বি চি, কেছটো কি হৈ গ'ল? ইন ট্ৰায়েংগল এ বি চি আ লাইন is drawn
পেৰেলেল টু মই এনেকৈ লিখিব পাৰোঁ দেই, পেৰেলেল চিম্বল দি পেলাই এল লিখিব পাৰোঁ, বা এনেকৈ লিখিব পাৰোঁ আৰু লাইন ইজ ড্ৰন, পেৰেলেলটো নহয়, চৰি লাইন ইজ ড্ৰন থ্ৰু মিড পইণ্ট ডি of side AB and which is a line is drawn through midpoint D of side AB and which is also parallel to a line L is drawn parallel to second side BC. The line cuts AC at point E. We have to prove L line bisects AC or E is midpoint of AC. বাৰো হৈ গ'ল। এতিয়া কি লিখিম চা, as D is midpoint of AB, মন দে দেই, যদি ডি টু এ বিৰ মিড পইণ্ট, কিন্তু ডি টু এ বিৰ মিড পইণ্ট, ডি পইণ্টটো গোটেই এ বিডালৰ মিড পইণ্ট, মই এনেকৈ লিখিব পাৰোঁনে, এ ডি ইজ ইকুৱেল টু ডি বি বুলি লিখিব পাৰোঁনে, কাৰণ ডি টু এ বিডালৰ মিড পইণ্ট, এ ডি আৰু ডি বি সমান সমান। কথা এটা কওঁচোন, সমান বস্তু ডিভাইড কৰিলে আনচাৰ কি পায়, 5/5 1, 3/3 1। ডেট মিনছ মই এনেকৈ লিখিব পাৰোঁনে, হেন্স এ ডি ডিভাইডেড বাই ডি বি, আনচাৰটো মই 1 পামনে বাৰু, পালোঁ। এতিয়া চা এগেইন এই ডি ইডাল কুৱেশ্যনটোত বি চি পেৰেলেল বুলি কৈ থৈছেনে, পেৰেলেল বুলি যদি কৈ থৈছে বাই বি পি টি মতে, জ্যোতিষ মই কি ক'ব পাৰিম বাৰু, এই ডি ইডাল বি চিৰ সৈতে পেৰেলেল, বি পি টি মতে মই কি ক'ব পাৰিম, এ ডি বাই ডি বি ইজ ইকুৱেল টু এ ই বাই, কিন্তু কথা এটা নহয়, এইমাত্ৰ মই এ ডি বাই ডি বিটো 1 পাই আহিছোঁ নি বাৰু, তেতিয়াহ'লে হেন্স এ ই বাই ই চি টু 1 বুলি লিখিব পাৰিমনে, কাৰণ এ ডি বাই ডি বিটো এ বাই ই চি ইকুৱেল, তো এইটো 1 হৈ যাব। আৰু যদি 1 হয়ে ই চিটো উঠাই মেলি ইয়াত মাল্টিপ্লাই কৰিব পাৰিম নে, মানে কি পালোঁ চা, এ ই ইজ ইকুৱেল টু, যদি এ ই আৰু ই চি কণ ইকুৱেলে হয়, ইনডাইৰেক্টলি মই ই পইণ্টটো এ চিৰ মিড পইণ্ট বুলি কৈ দিব পাৰিমনে, পাৰিলোঁ। হেন্স ই ইজ midpoint of AC, hence a line drawn by লিখিম L bisects AC, লাষ্টটো লিখিলে লিখিবি, নিলিখিলেও নাই, এইকণতে খতম হৈ গ'ল আমাৰ। a line drawn, কি আছে, a line drawn through the midpoint, of one side of a triangle, of one side of a triangle, comma parallel to second side বা parallel to another side bisects the third side। আমাৰ কোৱাচোন, এই ইয়াত সেই স্ক্ৰীন মানে ইয়াত স্ক্ৰীনত তাতকৈ টেপ এটা আমাৰ টেক এটা ফ'কাছত আহিছে, ধৰি থাকিতা হালধীয়া হৈ গ'ল, কোনোবা এটা পিনে বহাই দে,
আকৌ আকৌ ধৰিলোঁ হালধীয়া ওলাল ন, তাৰপিছত সেই ছাইডত এনেকৈ আহিব চা, এনেকুৱা আহিব চা, এনেকৈ বহাই দে, বেছি বহুত বাৰীটো কৰি নিদিবি, বহুত বেছি বাৰীটো কৰি নিদিবি, ঠিক আছে, ব্লাৰ হৈ যোৱা নাই না? অ'কে ছাৰ, ঠিক আছে, লিখি লওঁ পটককৈ নেক্সট। নেক্সট কুৱেশ্যন চাই এতিয়া, অঁ ন হ'লে কবি, হৈ গ'লে কবি দেই। ये आशिकी भी क्या आशिकी है टूटे से भी ना, এই কুৱেশ্যনটোৱে ওলটাকে দিয়া আছে খালি, হ'লে কবি, হ'লে কবি। क्या हुआ? ক'ত পালি? প্ৰেক্টিছ টাইমত কৰাই দিম, নহয় নহয় প্ৰেক্টিছ টাইমত।
দেই এইকেইটা মই জানি বুজি নিদিলোঁ কিনাৰ হৈ গ'ল তহঁত নাজানিবি ন সহজ হ'লেও হ'ব সহজ মোৰ কাৰণে সহজ হ'ব হৈ গ'ল 8.8 কুৱেশ্যন এইটো কি আছে চা ইউজিং থিয়ৰম 6.2 কি আছিলে বি পি টিৰ উল্টাটো কনফাৰেঞ্চ বি পি টি ঠিক আছে ইয়াৰ আগৰটো বি পি টি ইউজ কৰিবলৈ গ'লে ইয়াতো কনফাৰেঞ্চ বি পি টি ইউজ কৰোঁ ঠিক আছে prove that the line joining the midpoints of any two sides of a triangle মানে ট্ৰাইংগল এটা লাগিব আৰু ট্ৰাইংগলৰ দুটা চাইডৰ মিড পইণ্ট লাগিব মানে ফিগাৰ কেইটা আছিলে একচুৱেলি এটা ট্ৰাইংগল ল'লোঁ ট্ৰাইংগলৰ দুটা চাইডৰ মিড পইণ্ট আছে তাহাঁতকেইটাক মই জইন কৰি দিলোঁ লাইন ছেগমেণ্ট এটা পালোঁ ঠিক আছে নামটো দিলোঁ মই ট্ৰাইংগলটোৰ এ বি চি আৰু মিড পইণ্টকেইটাৰ নাম এ বিৰ মিড পইণ্ট ডি এ চিৰ মিড পইণ্ট ই কৈছে যে prove that the line joining the midpoints of any two sides of a triangle is parallel to third side ইয়াৰ আগৰ কুৱেশ্যনটো আছিলে মিড পইণ্টেদি যায় পেৰেলেল হয় চ' এইটো মিড পইণ্ট বুলি দেখাবলগীয়া আছিলে এইবাৰ কি কৈছে এই দুটা মিড পইণ্ট হয় জইন মাৰি দিলোঁ এইডাল পেৰেলেল হৈ যায় দেখাব লাগে ঠিক আছে কি লিখিব লাগিব আমি 8 নম্বৰ কুৱেশ্যন নহয় জানো কি লিখিব লাগিব ইন ট্ৰাইংগল এ বি চি ডি কমা ই আৰ midpoints of sides AB, AC respectively. We have to show DE parallel BC. show কৰিব লাগে ঠিক আছে অ'কে বঢ়িয়া চাবি হা কি কৰিম মই এজ নালাগে গুলি মাৰ এ ডি ইজ ইকুৱেল টু ডি বি হয় নে নহয় বাৰু এ ডি ইজ ইকুৱেল ডি বি হয় নে নহয় এই লাইনটোৰ মতে ডি এন ইয়াৰ মিড পইণ্টছ অফ এ বি এন এ চি বুলি তো ডি টু মিড পইণ্ট এ বি হয় তো এ ডি ইজ ইকুৱেল ডি বি হয় নাই হয় তো মই লিখিব পাৰিমনে যে ডি কমা ডি ইজ মিড পইণ্ট অফ এ বি তেতিয়াহ'লে মই এইটো লিখিব পাৰিমনে এ ডি ডিভাইডেড বাই ডি বি ছেম বস্তু ডিভাইড কৰিলে আনচাৰ কি ওলাব 1 হয়নে আকৌ চাই এইটো 1 নম্বৰ দি থৈ দিওঁ 1 নম্বৰ আকৌ মন কৰ এগেইন বুলি লিখি ল'ম এগেইন এ ই ইজ ইকুৱেল টু ই চি এইটো কেলৈ আকৌ যে ই ইজ মিড পইণ্ট অফ এ চি তেতিয়াহ'লে চাচোন এ ই বাই ই চি টু 1 হয়নে হয়নে দুইটা যদি 1 হয় মই এনেকৈ লিখিব পাৰোঁনে হেন্স এই 1টো নিদিলেও হ'ব যা হেন্স এ ডি বাই ডি বি ইজ ইকুৱেল টু এ ই বাই ই চি লিখিব পাৰোঁনে এ ডি বাই ডি বিও 1 এ ই বাই ই চিও সেইকাৰণে এ ডি বাই ডি বি ইজ ইকুৱেল এ বাই ই চি মনত আছেনে এ টু বাই এ টু ইজ ইকুৱেল টু এ টু বাই এ টু হ'লে কনভাৰ্চ বি পি টি মতে এইডাল ইয়াৰ সৈতে কি হৈ যায় পেৰেলেল হৈ যায় তো মই লিখি দিব পাৰিম যে বাই কনভাৰ্চ VERSE কনভাৰ্চ BPT মানে থিঅৰেম 6.2 DE parallel BC none
ABCD is a trapezium. ABCD trapezium. আৰু য'ত কি কৈছে trapezium লাগিছেনে বাৰু অকণ বাকা হৈ গ'ল হা A B C D is a trapezium য'ত AB parallel to CD বুলি কৈছে হয়নে না DC কৈছে ঠিক আছে DC okay and its diagonal intersect at point O diagonals মানে AC আৰু BD দুইটাই O পইণ্টত intersect কৰে done show that AO by BO is equal to CO by DO এটা ইণ্টাৰেষ্টিং কথা এই কুৱেশ্যনটো তহঁতি আমি এই এক্সাৰচাইজটো কি BPT নহয় জানো BPT মতে কৰিব লাগিব কিন্তু ইয়াৰ পাছৰ এক্সাৰচাইজটো য'ত আমি সিমিলাৰিটি অফ ট্ৰাইংগলছ পাম তাৰ মতে আৰু ইজি হৈ যায় এতিয়া আমি খালি কি কৰিব লাগিব BPT মতে কৰিব লাগিব ঠিক আছে ইয়াত এটা কনষ্ট্ৰাকশ্যন আছে সেইটো পাহৰি থাকিলে কিন্তু তহঁতি কৰিব কনষ্ট্ৰাকশ্যনটো কি আছে গম পাওঁ কনষ্ট্ৰাকশ্যনটো আছে ওৰ পৰা AB বা CD কাৰবাৰ পেৰেলেলি আজা লাগি লওঁ নামটো হৈছে OE আঁকি লওঁ এইটো মনত ৰাখিব লাগিব নহ'লে পাহৰি নট কৰিব নোৱাৰিম খেলি মেলি লাগিব যেতিয়াই এই AO BO CO DO দেখিবি এই আঁচডাললে মনত পেলাই দিবি ঠিক আছে অ'কে ছাৰ কি কৈছে কি নম্বৰ কুৱেশ্যন 10 নম্বৰ নহয় জানো 9 নম্বৰ সৰি 9 নম্বৰ in ABCD trapezium AB parallel DC okay diagonals full stop diagonals AC comma BD intersect at point O we have to prove AO by CO দিছে নি বাৰু BO দিছে AO by BO is equal to CO by DO okay এতিয়া ঘটনা নুশুনিবি হা এখন থাক কনষ্ট্ৰাকশ্যন আহিবা কনষ্ট্ৰাকশ্যন কি কৰিব লাগিব OE parallel to AB is drawn শুনি লওঁচোন দেই কথা এটা ইয়াৰ আমাৰ গিভেনত AB আৰু DC পেৰেলেল দিছিল নি বাৰু মই এইমাত্ৰ OE ডাল AB পেৰেলেল বুলি ক'লোঁ নে তো OE ডাল AB পেৰেলেল হ'লে আকৌ AB ডাল আকৌ DC সৈতে পেৰেলেল আল্টিমেটলি নেকি OE পেৰেলেল টু DC হ'বনে OE ডাল AB সৈতে পেৰেলেল AB ডাল আকৌ DC সৈতে পেৰেলেল আল্টিমেটলি OE ডাল DC সৈতেও পেৰেলেল হৈ যাব না ये वाला इसके साथ पैरेलल है ये वाला इसके साथ पैरेलल है अल्टीमेटली ये भी पैरेलल हो जाएगा ना कॉमन सेंस है हाँ कन्स्ट्रक्शन हो गल এটা আমি কৰিম প্ৰুফত কেনে কৰিম চাবি দেই প্ৰথমতে শুনিবি আমাক লাগে দুটা ট্ৰায়াঙ্গল চামছা প্ৰথমতে লম ট্ৰায়াঙ্গল DAB from triangle DAB OE parallel AB so by BPT কি পাম চাচোন মোক কোনে কবি OE parallel AB লিখিলো so by BPT কি হ'ব DE by EA is equal to OD by মানে actually DO by OB ক'ব লাগে কিন্তু কিতাপত কিতাপত DO আছে OD নাই সৰি DO by BO বুলি কবি ইনে আমি DO by OB কওঁ কিতাপত AO BO CO DO আছে কাৰণে মই DO by OB নকৈ পেলাই BO কৰিলোঁ ঠিক আছে গম পালি বুজাছ না DE by is equal to DO by BO মানে OB হ'ব লাগিছিলে কিতাপত BO আছে কাৰণে BO বুলি কৰিলোঁ বাই BPT কি হ'ব DE by EA is equal to DO by BO এইটো এক নম্বৰ দেই আকৌ কোনটো ট্ৰায়াঙ্গল ল'ম চা ট্ৰায়াঙ্গল মই এবাৰ এইটো ট্ৰায়াঙ্গল ল'লোঁ এবাৰ এইটো ট্ৰায়াঙ্গল ল'ম ADC in triangle ADC
OE parallel DC by BPT ইণ্টাৰেষ্টিং কথা এটা চা দেই মোৰ যদি ADC ট্ৰাইংগল লৈছোঁ মোৰ টেণ্ডেঞ্চিটো কি আহিব মই AE বাই যদি মই ADC ট্ৰাইংগল লৈছোঁ মোৰ টেণ্ডেঞ্চিটো কি আহিব যে এইডাল আৰু এইডাল পেৰেলেল মই ক'ম যে AE বাই ED কিন্তু ইয়াত কি লিখা আছে DE বাই তো মই সেইকাৰণে তলৰ পৰা ল'ম এবাৰ DE বাই ইজ ইকুৱেল টু CO বাই হা OA নহয় খালি মই AO বুলি ক'ম মানে এনেই AE বাই ED ইজ ইকুৱেল টু AO বাই CO হ'ব লাগিছিলে বা OC হ'ব লাগিছিলে হয়নে কিন্তু মই তলৰ পিনে মই ক'ম এবাৰ DE বাই হা নহয় মোৰ লাষ্টত আকৌ মিলাই থাকিব লাগিব যদি তই একো নাই AE বাই ED লিখ ঠিক আছে AO বাই CO লিখ ঠিক আছে আকৌ লুটিয়াব লাগিব মই এবাৰতে কামটো কৰিছোঁ নহয় যিহেতু ইয়াত এনেকৈ আছে সেইকাৰণে মই DE বাই EA ইজ ইকুৱেল টু CO বাই AO OA ক'বলৈ পাৰি লাগিছিলে AO কৈ দিছোঁ ঠিক আছে তো মই লিখিলোঁ DE বাই EA ইজ ইকুৱেল টু CO বাই AO মন কৰিব এইটো ছেকেণ্ড নম্বৰ এতিয়া চা DE বাই EA ছেইম চ' কি লিখিম ফ্ৰম 1 and 2 কি পাম আমি DO বাই BO ইজ ইকুৱেল টু CO বাই AO হয়নে উলিয়াব দিছে কি AO বাই এই যে তলৰ AOটো আছিলে ঠেলি পেলাই ক্ৰছ মাল্টিপ্লাইড ইয়ালৈ পঠিয়াই দে আৰু ওপৰৰ DOটো তললৈ গুচি আহে মানে এনেকুৱা হৈ যাব চা ঠিক আছে AOটো যাব ওপৰলৈ AO বাই BO হৈ যাব DOটো আহিব তললৈ CO বাই DO হৈ গ'ল খেলি মেলি লাগিছিলে আকৌ খুলি লওক
বলে নেক্সট কুৱেশ্যন কি আছে নেক্সট কুৱেশ্যন কি আছে নেক্সট কুৱেশ্যন 3 নম্বৰ কুৱেশ্যন 10 নম্বৰ কুৱেশ্যন নহয় নে 9 নম্বৰ কুৱেশ্যন 10 নম্বৰ কুৱেশ্যন 10 নম্বৰ কুৱেশ্যন মই ছবিটো মোহাৰিব নালাগে একেটা বস্তুৱে হ'ব খালি এইখিনি চেঞ্জ হ'ব বৰ্ণি লিখি হ'ল অ'কে কুৱেশ্যন একেটাই দিছে খালি কৈছে কি চা 9 নম্বৰ কুৱেশ্যনটোত কৈছিলে পেৰেলেল চ'ৰ্চ শ্ব' ডেট AO by CO is equal to AO by BO is equal to CO by DO দেখাব কৈছে হয়নে 10 নম্বৰ কুৱেশ্যনত দিয়া আছে AO by BO is equal to CO by DO so prove that these are parallel উল্টা কৈছে না আমি কি লিখিব লাগিব কৈছে যে 10 নম্বৰ কুৱেশ্যন এটো 9 নম্বৰ নহয় 10 নম্বৰ কুৱেশ্যন বাই বাই কৈছে যে the diagonals of a quadrilateral ABCD intersect each other at point O ABCD in ABCD quadrilateral diagonals AC and BD intersect at point O such that AO by BO is equal to CO by DO. We have to show that ABCD is a trapezium. Construction আহিব কি আহিব OE parallel to AB is drawn. Okay. এটা proof part to আহিব প্ৰথমতে আমি কি চাম চাবি দেই প্ৰথমতে কি চাম চা OE এটা কাম কৰো AO by BO is equal to CO by DO দিয়া আছিলে এতিয়া আমি 9 নম্বৰ কুৱেশ্যনটো মনত পেলাব লাগিব যে আমি লাষ্টত এনেকে পোৱা নাছিলো এনেকে আমি বনাইছিলো হে হয়নে এইটো কৰিল AO by CO কৰিল আৰু BO by DO কৰিল এতিয়া আমি লিখিম কি লিখিম প্যাৰেলাল কি লৈছো আসুন OE আৰু AB প্যাৰেলাল লৈছো OE আৰু AB কোনটো ট্ৰায়াঙ্গুলাৰ পাৰ্ট OE আৰু AB কোনটো ট্ৰায়াঙ্গুলাৰ পাৰ্ট DAB তো from triangle DAB কি পাম OE parallel AB যদি হেতু হয় মই লিখিব পাৰিম যে হেৰি DE by EA is equal to DO by BO এটুক মই যদি উল্টিয়াই দিও কেনেকুৱা হ'ব চাওচোন EA by DE is equal to BO by DO এইটো আমাৰ 1 নম্বৰ দিব পাৰো এইটো মই 2 নম্বৰ দিব পাৰো এটা মই লিখিব পাৰিম কি সা from 1 and 2 মন কৰিবচোন দে কথা এটা এপিনো BO by DO আছে এপিনো BO by DO আছে তো অটৰা দিব পাৰো অটৰা দিলে কি লিখিব পাৰো E এটো জায়গাত মই AE বুলি লিখিলো আৰু ED বুলি লিখিলো AE by ED is equal to AO by CO এটা মন কৰা কথা এটা কি পালো সা AE by ED পাই গলো AE by ED is equal to AO by CO পাই গলো that means কোনটো ট্ৰায়াঙ্গুলত পালো ADC নহয় নে বাৰু কি পালো AE by ED is equal to AO by CO AE by DE is equal to AO by OC ko ba CO ko ekata kotha AE by ED is equal to AO by CO palu that means converse BPT mote EO dal ba OE dal DC parallel so in triangle ADC by converse BPT OE parallel to DC আকৌ চাবিচোন দেই কথা এটা সো এই OE ডাল কাৰ সৈতে প্যাৰেলাল পালো মই কনস্ট্ৰাকশন মতে OE ডাল কাৰ সৈতে প্যাৰেলাল আছিলে তো OE ডাল যদি AB সৈতে প্যাৰেলাল OE ডাল যদি DC সৈতে প্যাৰেলাল চলি লিখি আছো OE ডাল AB সৈতে প্যাৰেলাল OE ডাল তো ইয়ে যদি মাজৰ পৰা আঁতৰি যায় এই ডাল নিজৰ মাজতে প্যাৰেলাল হৈ যাব মানে এডাল লাইন যদি দুডাল বেলেগ বেলেগ লাইনৰ সৈতে প্যাৰেলাল হয় এই লাইনডাল গুচি যাব
সেই এই দুডাল লাইন পেৰেলেল হৈ যাব ঠিক আছে ডেট মিনছ চ' এ বি পেৰেলেল ডি চি এতিয়া আমাৰ ডেফিনেশ্যন এটা আছে এটা কোৱাড্ৰিলেটাৰেল মানে কোৱাড মানে চাৰি লেটাৰেল মানে লাইন্স চাৰিটা লাইন্সেৰে বনোৱা এটা পলিগন বা চাৰিটা লাইন্সেৰে বনোৱা এটা কোৱাড্ৰিলেটাৰেল যাৰ ওৱান পেয়াৰ অফ অপজিট ছাইড পেৰেলেল হৈ যায় তাকে এটা ট্ৰেপিজিয়াম বুলি কয় চ' কি লিখিম আমি চ' এ বি চি ডি ইজ আ ট্ৰেপিজিয়াম as a quadrilateral with one pair of opposite sides parallel is a trapezium. তাৰপাছত কুৱেশ্যন আই থিংক বৰ্ণিলৰ এক্সাৰচাইজ খতম হ'ল নেকি চাগে হয় নাই চাচোন এই এক্সাৰচাইজটা খতম হ'ল এইটো 6.2 আছিল 6.2 আছিল 6.3 পালি কেনেকৈ বাৰু 6.3 চাই আছ তই 6.3 চাই আছ তই অটো খতম ইহঁতৰ আৰু তিনিটা কুৱেশ্যন আছে MCQ হয় বাট কনচেপ্ট বেছড হয় ঠিক আছে তহঁতৰ নতুন কিতাপ কাৰ কাৰ ওচৰত আছে তহঁতৰ ওচৰত কাৰোবাৰ আছে নাই আছে কিতাপ আছে কিতাপ তহঁতে শ্বেয়াৰ কৰি লৈছোন দেই তহঁতে শ্বেয়াৰ কৰি নহয় কোনোবা মোৰ ৰেচনৰ কিতাপখন মোক আচ্ছা তহঁতে শ্বেয়াৰ কৰ লিখি হ'লে মোক কৈ দিবি দেই মই 11টোলৈ যাম क्या पता हमें
কুৱেশ্যনটো চা 11 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে এছাৰশ্যন ৰিজনিং হয় দেই নহ'লে কুৱেশ্যনটো লিখিব নালাগে নহ'লে জাষ্ট খালি অবজাৰ্ভ কৰি যা আৰু যদি মই কিবা ফিগাৰ আকৌ আঁকি যাবি দেই চাই যা এক্সপৰ্ট বাৰু সস্তীয়া সস্তীয়া বস্তু আহিছে দেই হা আহিছে কি আৰু হেৰি এই ৰাজপুতানাৰ ওচৰত এখন দোকান আছে ৰাজপুতানাখনৰ তলত 10 টকা 20 টকা মই এইটো ডাবা কিনা এই ঘণ্টিটো ডাবা কিনা কাপোৰ পায় অঁ খালি কাপোৰবোৰ মোৰ ছেকেণ্ড হেণ্ড নিচিনা লাগে অঁ ঠিক খালি নহয় হেৰি বস্তু ভাল পায় আকৌ ক্লিপ পাবা আৰম্ভ কৰি পেলাই বেণ্ড ৰবাৰ বেণ্ড চবাৰ বেণ্ড তাৰপিছত আৰু ঘৰৰ বস্তু অঁ অ'কে শুনিবি 11 নম্বৰ কুৱেশ্যন কি কৈছে শুনিবি দেই মন্দিৰ বৰ্ণিল তই কেতিয়াবা চাইছনে 11 কুৱেশ্যন চা শুনিবি দেই কৈছে শুনিবি ইন ট্ৰাইংগল এ বি চি কি আছে ট্ৰাইংগল এটা আছে এ বি চি ডি আৰু ই দুটা পইণ্ট হয় ডি এণ্ড ই আৰ 2 points অন দ্য চাইডছ এ বি এণ্ড এ চি ৰেচপেক্টিভলি চাচ ডেট ডি ই পেৰেলেল বি চি কৈছে যে ট্ৰাইংগল এটা আছে এ বি চি অ'কে এইটো ডি পইণ্ট এইটো ই পইণ্ট চাচ ডেট কি ডি ই পেৰেলেল বি চি বুলি কোৱা আছে দেন কৈছে এ ডি বাই এ বি ইজ ইকুৱেল টু এ ই বাই এ চি ক'ব পাৰিনে বাৰু এ ডি বাই এ বি ইজ ইকুৱেল টু এ ই বাই এ চি ক'ব পাৰিনে আমি উলিয়াইছিলোঁ নে প্ৰথমতে চা বি পি টি মানে কি হয় এ ডি বাই ডি বি ইজ ইকুৱেল টু এ ই বাই তাৰপিছত আমি 1টা প্লাছ কৰি কেলৈ উলিয়াইছিলোঁ নাই এ ডি বাই ডি বি হৈছে বি পি টিৰ পাছত 1টা এড কৰি পেলাই মই কি উলিয়াইছিলোঁ এ ডি বাই এ ই বাই সেইটো পাব পাৰোঁনে খালি এই এছাৰশ্যনটো শুদ্ধনে লিখিব পাৰোঁ এনেকৈ পাৰোঁ লিখিব তো এইটো কাৰেক্ট এছাৰশ্যনটো কাৰেক্ট হয় যদি কেতিয়াবা চলি কি কৈছ অঁ কেতিয়াবা যদি খেলি মেলি লাগে ভিডিঅ'টো চাই ল'বি ঠিক আছে নেক্সট ৰিজনটো কি কৈছে শুন ইফ আ লাইন ড্ৰন পেৰেলেল টু ওৱান ছাইড অফ এ ট্ৰাইংগল ইণ্টাৰচেক্টিং দ্য আদাৰ টু ছাইডছ এডাল লাইন ড্ৰ কৰিলোঁ এটা ছাইডৰ পেৰেলেল আৰু দুটা ছাইডক ইণ্টাৰচেক্ট কৰিলে ইট ডিভাইডছ দ্য টু ছাইডছ ইন ছেইম ৰেচিঅ' য়েছ তো এটো শুদ্ধ আৰ টু শুদ্ধ আৰু আৰ টু এৰ কাৰেক্ট এক্সপ্লেনেশ্যন হয় ঠিক আছে গম পালি নেক্সট ওলা 12 নম্বৰ কুৱেশ্যন ইয়াৰ পিছত প্ৰেক্টিছ কপি খন উলিয়াই ল'বি ৰুট টু ৰুট থ্ৰী ৰুট ছেভেন লিখিব লাগিব শুনি ল দেই কি আছে কুৱেশ্যন কৈছে যে তিনিডাল লাইন আছে এল এম এন দেই এলডাল লাইন এম এডাল লাইন আৰু এন এডাল লাইন সেই তিনিডাল লাইনক ন আকৌ দুডাল লাইনে কৰিছে ইণ্টাৰচেক্ট পি পইণ্ট এ পইণ্ট মানে এ বি চি পইণ্ট আৰু পি কিউ আৰ পইণ্ট আৰু এইটো এনেকৈ লিখি দিছোঁ এইটো অ' পইণ্ট হৈ গৈছে অ'কে কি এটা শুনিবি কথা অবভিয়াছলি যদি এ আৰু পেৰেলেল হয় মই ক'ব পাৰিমনে যে পি কিউ বাই কিউ আৰ নন্দিনী বিভাসনা মন্দিৰ দেই পি কিউ বাই পইণ্ট লিখিছ ইজ ইকুৱেল টু পি অ' বাই অ' চি আকৌ মন কৰা নাই মই এই ট্ৰাইংগলটো কি ক'ব পাৰিম পি অ' বাই অ' চি ইজ ইকুৱেল টু এ বি বাই বস্তু এটা মন কৰচোন পি অ' বাই অ' চি মাজৰ পৰা আঁতৰি যাব থাকি যাব কোন পি কিউ বাই কিউ আৰ ইজ ইকুৱেল টু এ বি বাই এতিয়া ঘটনা এটা চা প্ৰথম অপশ্যনটো কি আছে প্ৰথম অপশ্যনটো আছে আমাৰ পি কিউ বাই কিউ আৰ ইজ ইকুৱেল টু পি অ' বাই অ' চি সেইটোতো শুদ্ধই হয়নে ছেকেণ্ড অপশ্যনটো কি দিয়া আছে চা পি অ' বাই অ' বি কা আছে পি অ' বাই অ' বি আহিব পাৰে জানো তো ছেকেণ্ড অপশ্যনটো লগালক দেখিয়ে কেনচেল পি অ' বাই অ' বি আহিব পাৰিব জানো এইটো শিকাই নিছোঁ এনেকুৱা একো বস্তু মই তো ছেকেণ্ডটো হ'বই নোৱাৰে থাৰ্ডটো চা পি কিউ বাই কিউ আৰ থাৰ্ডটো আছে দেই থাৰ্ডটো এইটো ইজ ইকুৱেল টু এ বি বাই বি চি পি কিউ বাই কিউ আৰ এ বি হৈছে ওলাইছেনে এইটো আমাৰ
থাৰ্ডটো শুদ্ধ, ফাৰ্ষ্টটো শুদ্ধ, ছেকেণ্ডটো ভুল। অপশ্যন হৈছে আমাৰ 1 and 3 are true, মানে D2। ডি হৈছে অপশ্যন ডিটো কি আছে 1 and 3। ঠিক আছে, গম পালোঁ। নেক্সট কুৱেশ্যন এটা তখন কাৰ কিতাপ বে তোৰ চৰি। লাষ্টৰ কুৱেশ্যন 13টো, এইটো অকণ দীঘলীয়া আছে দেই। 13টো শুনিবি, আছে যেন লাগিছে দীঘলীয়া, মই চিয়'ৰ নহয়, চাই পেলাই ক'ব লাগিব। 13টো শুনিবি হা। 13টো কি আছে, 13টো কৈছে যে ইন ট্ৰাইংগল এ বি চি ডি এন ইয়াৰ 2 points such that ডি পেৰেল বি চি। শুনি ল, এ বি চি ট্ৰাইংগল আছে, ডি ই পেৰেল বি চি হৈ গ'ল। ছাচ ডেট কি কৈছে চাবি দেই, এ ডিডালক এক্স বুলি কৈছে, এ ই ডালক এক্স প্লাছ 2 বুলি কৈছে, বি ডিডালক এক্স মাইনাছ 2 বুলি কৈছে, আৰু চি ই ডালক এক্স মাইনাছ 1 বুলি কৈছে। যদি এইকেইডাল পেৰেলেল হয় মইতো ক'ব পাৰিমেই যে এ ডি বাই ডি বি ইজ ইকুৱেল টু এ ই বাই, ক'বতো পাৰিলোৱে হয়নে? সুধিছে এক্সৰ ভেলুটো কিমান, মই কি পাম তেতিয়াহ'লে এ ডি মানে এক্স, ডি বি মানে এক্স মাইনাছ 2, এ ই মানে এক্স প্লাছ 2 আৰু ই চি মানে এক্স মাইনাছ 1। বস্তু এটা মন কৰিছোঁ কথা এটা, ইপিনে মাল্টিপ্লাই হৈ যাব এক্স ইনটু এক্স মাইনাছ 1, ইপিনে এক্স প্লাছ 2 এক্স মাইনাছ 2, এক্সটো ডিষ্ট্ৰিবিউট কৰিলে এক্স ইনটু এক্স এক্স স্কুৱেৰ, এক্স ইনটু মাইনাছ 1 মাইনাছ এক্স। এইটো ফৰ্মুলাত পৰি গ'ল, কোনটো ফৰ্মুলা, এ প্লাছ বি ইনটু এ মাইনাছ বি, আনচাৰ আছিলে এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ, মানে হ'ব এক্স স্কুৱাৰ মাইনাছ 2 স্কুৱাৰ, হয়নে? মন কৰা এইপিনেও এক্স স্কুৱাৰ, এইপিনেও এক্স স্কুৱাৰ, এইপিনেও পজিটিভ এক্স স্কুৱাৰ, এইপিনেও পজিটিভ এক্স স্কুৱাৰ, ইফালে লৈ গ'লে নিগেটিভ এক্স স্কুৱাৰ হৈ যাব, আল্টিমেটলি কেঞ্চেল গুচি যাব। ডেট মিনছ এ এক্স স্কুৱাৰটো আৰু এক্স স্কুৱাৰটো কাটি দিব পাৰি। থাকি কি গ'ল আমাৰ ওচৰত, মাইনাছ এক্স এটা থাকি গ'ল, সিপিনে মাইনাছ 2 স্কুৱাৰ মানে কি, মাইনাছটো থাকিবই থাকিব, 2 স্কুৱাৰ মানে 4, মাইনাছ মাইনাছ কাটি গ'ল, এক্সটো পালোঁগৈ আমি, আছেনে? আকৌ কৈ দে, পজিটিভ পজিটিভ হৈছে সেইকাৰণে কোনে এক্সামত কেনেকৈ কাটি দিব, এইটো নিয়মেই হয় নে কাটাটো? যেনেকৈ চা হা, একেটা ফালে চাইনবিলাক বেলেগ বেলেগ থাকিলে কাটিব পাৰি। এতিয়া চা, তই নালাগে কাটিব যেনিবা, চা কাটিব যেনিবা নাকাটো বুলি ভাবিছ দেই। বস্তু এটা মন কৰ, এই এক্স স্কুৱাৰটো ইফালে লৈ যা না, মাইনাছ এক্স থাকিলে এক্স স্কুৱাৰ মাইনাছ 4 মাইনাছ এক্স স্কুৱাৰে হ'বগৈ না, আল্টিমেটলি কি হৈ যাব, একেফালে বেলেগ বেলেগ চাইন থকা আৰু দুফালে একে একে চাইন থকা ছেইম কথা, একেফালে বেলেগ বেলেগ চাইন থকা আৰু দুফালে একে চাইন থকা ছেইম কথা, কাৰণ ইফালে নিলে চাইনটো বেলেগ হৈ এনেও যাব। এইটো ইয়াত কটাকে ডাইৰেক্ট ইয়াতে কাটি দিব, ঠিক আছে, সেইটো কথা ক'ব পালি। আৰু এনেও কাটিব পইচা, কিন্তু হেৰি চাবি দেই, এতিয়া ঘটনাটো হ'ব এনেকুৱা, তো এইটো কাটিব নোৱাৰা খালি 2x স্কুৱেৰ প্লাছ 5 3 ইনটু 2 কেনেকৈ পাম, 3 ইনটু 7 প্লাছ 2x স্কুৱেৰ। ইণ্টাৰেষ্টিং কথাটো কি হ'ল, এইটো 2x স্কুৱেৰ আছে, এইটো পজিটিভ, কিন্তু এইটো 3 ইনটুৰ ভিতৰত সোমাই আছে। ডেট মিনছ এইটো অকল 2x স্কুৱেৰ হৈ থকা নাই, এইটো হৈ আছে 3 7 21, 3 2 6x স্কুৱেৰ হৈ আছে একচুৱেলি। তো কাটিব, ভুলতে এইটো কাটি দিব নোৱাৰ। আকৌ এটা কথা চাবি, 2x স্কুৱেৰ প্লাছ 5 ডিভাইডেড বাই 7, 2x স্কুৱেৰ মাইনাছ 3, এই দুটাও কাটি দিব, কাৰণ তলত কি এটা আছে 7 এটা আছে। আৰু এটা কথা চা, 3/x ইজ ইকুৱেল টু 18/y, এইটো কাটিব পৰা যায়, 3য়ে 18ক 6 টাইমছ কৰি কাটি দিব পাৰি, ঠিক আছে, কিন্তু এইটো কাটিব নোৱাৰি আকৌ, 3/x প্লাছ 1 18/y, এইটো 3 এইটো 18 কাটিব, কাৰণ লগত কেইটা 1টা প্লাছ হয়, খতম। এতিয়া প্ৰেক্টিছ কপি খন উলিয়া, মোক সেইটো লিখি দে। বৰ্ণিলেকৰ √3, হেৰি এনেকৈ কৈছোঁ দেই, বৰ্ণিলেকৰ √3, ৰেশ্মাকৰ √2, জ্যোতিষ্নাকৰ √5, বিভাসনাকৰ √7, তাৰপিছত হেৰি নন্দিনীকৰ কি কৰিবি 3 2 5 7 আছে ন, আৰু
11 কৰি দিওঁ না কাম এটা কৰ 6 √6 হা য়েছ √6 কৰ য়েছ √5 হ'ল √3 হ'ল √4 √5 √6 √7 √8 কৰি দিওঁ √6 কৰি দিওঁ তাই কৰ টাইমাৰ লগাই দিম দে মই কিমান টাইম লাগিছে চাম লিখিবলৈ আৰম্ভ কৰিলি নি ঐ একেলগে আৰম্ভ কৰিবি ৰ এইটো পজ মাৰি দে না পজ মাৰি দে বন্ধ কৰিব নালাগে পজ মাৰি